বিদ্যুৎ বিভাগৰ বিশেষ সতৰ্কতামূলক বাৰ্তা। বানপানীৰ সময়ত সংযোগ বিচ্ছিন্ন কৰি ৰখা সকলো উচ্চ আৰু নিম্ন বিদ্যুৎ পৰিবাহী তাঁৰসমূহত বৰ্তমান উচ্চ ক্ষমতা সম্পন্ন বিদ্যুৎ প্ৰবাহিত হৈ আছে। গতিকে পানী জমা হৈ থকা অঞ্চলত নাও বা কলৰ ভূৰেৰে বৈদ্যুতিক লাইনৰ তলেৰে বা ওচৰেদি অহা যোৱা নকৰিব। ই অতি বিপদজনক আৰু মাৰাত্মক হ'ব পাৰে। বিশেষকৈ নাৱৰ বোঠা বা চৈবাৰী আৰু ভূৰৰ বাঁহ যাতে কোনো কাৰণতে বিদ্যুতৰ সংস্পৰ্শলৈ নাহে, কিয়নো ভুলবশতঃ বিদ্যুতৰ সংস্পৰ্শলৈ আহিলে বিদ্যুৎ প্ৰবাহিত হ'ব আৰু বিদ্যুৎ পৃষ্ঠ হৈ মৃত্যুমুখত পৰিব পাৰে। এনেধৰণৰ কৰা ভুলৰ বাবে হোৱা দুৰ্ঘটনাৰ বাবে বিদ্যুৎ বিভাগ জগৰীয়া নহ'ব। গতিকে দুৰ্ঘটনা হোৱাৰ পূৰ্বেই বিশেষভাৱে সাৱধানতা অৱলম্বন কৰাটো বাঞ্ছনীয়। লগতে আনকো যদি এনে বিপদসংকুল কাৰ্য কৰা দেখা পায় তেনে কৰাৰ পৰা তেওঁলোকক বিৰত থাকিবলৈ সতৰ্ক কৰিব। কোনো ঠাইত বৈদ্যুতিক বিজুতি দেখা পালে খুঁটা বা বিদ্যুৎ প্ৰবাহিত তাঁৰ পানীত পৰি থকা বা মাটিত পৰি থকা বা ওলমি থকা দেখা পালে সেইবোৰ কেতিয়াও স্পৰ্শন কৰি আঁতৰোৱাৰ চেষ্টা নকৰিব। সংশ্লিষ্ট এপিডিচিএল কৰ্তৃপক্ষৰ লগত তৎক্ষণাত যোগাযোগ কৰিব। ইয়াৰ উপৰিও ঘৰুৱা বৈদ্যুতিক উপকৰণসমূহৰ ব্যৱহাৰৰ ক্ষেত্ৰতো সাৱধানতা মানি চলিব। যেনে বানপানীৰ সময়ত ইনভাৰ্টাৰ স্থানান্তৰ কৰোঁতে জোতা বা চেণ্ডেল পিন্ধি ছুইচ অফ কৰি ল'ব। বৈদ্যুতিক উপকৰণসমূহ পানীয়ে ঢুকি নোপোৱাকৈ ৰাখিব। বানপানী সোমালে ঘৰৰ মেইন ছুইচ অফ কৰি থ'ব। অব্যৱহৃত উপকৰণসমূহ প্লাগৰ পৰা খুলি ৰাখিব। খালী ভৰি বা তিতা হাতেৰে বৈদ্যুতিক উপকৰণসমূহ নুচুব। বৈদ্যুতিক উপকৰণসমূহৰ পৰা জুই, পোৰা গোন্ধ বা ধোঁৱা ওলালে তাত কেতিয়াও পানী ঢালিবলৈ চেষ্টা নকৰিব। যিকোনো ধৰণৰ বৈদ্যুতিক স্ফুলিংগ, দুৰ্ঘটনা বা বিজুতি দেখা পালে সোনকালে বিভাগীয় বিষয়া বা লাইনমেনৰ লগত যোগাযোগ কৰিব। মনত ৰাখিব, আপোনাৰ অকণমান সতৰ্কতাই আপোনাৰ লগতে আন বহুতৰে জীৱন বচাব। ধন্যবাদেৰে কলিয়াবৰ বৈদ্যুতিক উপসংমণ্ডল। বিদ্যুৎ গ্ৰাহক